একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আজি বিজেপিৰ পতন হ'ল, মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া হ'ল, আৰু আপোনালোকে চাব ভাবাতকৈ বহুত বেছি অভূতপূৰ্ব সহায় ৰাইজে পাইছে। আমিও কংগ্ৰেছৰ নেতৃত্বত আমি বিৰোধী ঐক্য মঞ্চৰ চৰকাৰ হোৱাটো আজি যিমান ইলেকশ্যন চাপি আহি আছে সিমানে খাটাং হৈ গৈ আছে। এইবিলাক কথা কেতিয়া কয়? এইবিলাক কথা তেতিয়া কয় মূৰটো গৰম হয়। তাৰ চুলিখিনি আউল বাউল কিয়? আজি চুলিখিনিও তাৰ লগ দিয়া নাই কিয়? যে চুলিখিনি তেওঁ ৰুইছে, এই ৰোৱা চুলিখিনিও বেলেগৰ, গতিকে সেইখিনিও তেওঁক কৈছে যে আমি আপোনাৰ লগত থাকিব নিবিচাৰোঁ। আজি আপোনালোকে চাওক যে বন্তি বাবলু বুলি এখন চিনেমা আছে, সেই চিনেমাখন তেওঁলোকে চিট কৰে, খুব মানুহক বিশ্বাসঘাতকতা কৰে। সেইখন এতিয়া বন্তি বাবলু 2 আছিলে। মই এটা ভাবিছিলোঁ বহুত দিন ৰাজনীতি হ'ল, আমিও এখন হিমন্ত বিশ্ব শৰ্মাৰ দৰে ছবি কৰাৰ কথা ভাবিছোঁ। বন্তি বাবলু অসম ৰাইজে এনেকুৱা পুৰস্কাৰ আছে, সকলো পুৰস্কাৰ পাব, কাৰণ তেওঁ অন্যায় অবিচাৰ, তেওঁ আকৌ জেলত যোৱাটোৰ অভ্যাস আছেই, তেওঁৰ আগতো জেলত গৈছেই, তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে। গতিকে তেওঁৰ এতিয়া বিপদ আহি গ'ল। এক্সট্ৰিম পৰ্যায়ত মানুহক তেওঁ বেয়া ব্যৱহাৰ কৰিলে, এক্সট্ৰিম পৰ্যায়ত সকলো জাতি জনগোষ্ঠীক তেওঁ অপমান কৰিলে, এক্সট্ৰিম পৰ্যায়ত তেওঁ মানুহক বিভিন্ন ধৰণৰ কটু কথা ক'লে। এতিয়া ৰাইজ একত্ৰিত হৈছে আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ কথা বতৰাবিলাক অসংলগ্ন হৈ গৈছে, আৰু তেওঁৰ এটা পিছত তাৰ দুৰ্নীতি, এটা পিছত এটা ফ্ৰড, বিশ্বাসঘাতকতা, দুৰ্নীতি, আৰু আপোনাৰ তেখেতৰ যিবিলাক চিটিং, সেই চিটিংবিলাক ওলাই পৰিছে। এটাকে ইয়াৰ ব্যৱস্থা হ'ব, আৰু তেওঁ যে জেলত যাব